নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো অসম চৰকাৰৰ চতুৰ্থ বৰ্গ অৰ্থাৎ থাৰ্ড গ্ৰেডৰ পৰীক্ষাত যিসকলে বিএ পাছ কৰাৰ পাছতো তেওঁলোকে থাৰ্ড গ্ৰেডৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোক এতিয়া সাৱধান হ'বৰ হ'ল কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যিসকলে বিএ পাছ কৰাৰ পাছতো তেওঁলোকে ফৰ্থ গ্ৰেডৰ পৰীক্ষাত আবেদন কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে যদি অভিযোগ উত্থাপিত হয় তেন্তে সেই অভিযোগ নিষ্পত্তি কৰিবৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব অৰ্থাৎ তদন্ত চলাব হয়তো সেই তদন্তৰ আওতাত বিশ্ববিদ্যালয় আহিব পাৰে মহাবিদ্যালয়ও আহিব পাৰে কাৰণ চতুৰ্থ বৰ্গৰ পৰীক্ষা কেৱল মেট্ৰিক পাছৰ বাবে হায়াৰ সেকেন্ডাৰী পাছৰ বাবে কিন্তু বিএ পাছ কৰিও যদি থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিছে তাৰ পিছত পুনৰ আকৌ ফৰ্থ গ্ৰেডৰো পৰীক্ষাত অৱতীৰ্ণ হৈছে গতিকে তাক লৈ বহুতে অভিযোগ উত্থাপন কৰিছিলে সেই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি তেনেকুৱা ধৰণৰ অভিযোগ আছে আপোনালোকে দিব পাৰে যিদিনাখন ৰিজাল্ট প্ৰকাশ হ'ব ৰিজাল্ট আউট হ'ব ৰিজাল্টৰ দিয়াৰ দিনাখনৰ পিছদিনাখনৰ পৰাই তাৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব অৰ্থাৎ যিসকলে বিএ পাছ কৰিছে বিএ পাছ কৰি তেওঁলোকে ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব কাৰণ যদি তেওঁলোকে কিবা কাৰণত যদি ফৰ্থ গ্ৰেডৰ চাকৰিও পায় তেন্তে হয়তো পৰৱৰ্তী সময়ত চাকৰি কালত হয়তো তেওঁলোকৰ অসুবিধা পৰ্যন্ত হ'ব পাৰে গতিকে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো স্নাতক উত্তীৰ্ণ হয় অৰ্থাৎ বিএ পাছ কৰি যদি এডিআৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে তেওঁলোক এতিয়া সাৱধান হ'বৰ হ'ল বিএ পাছ কৰি চতুৰ্থ শ্ৰেণীত অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ দাখিল নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এডিআৰ পৰীক্ষাত বহু বিএ পাছ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল ফৰ্থ গ্ৰেডৰ পৰীক্ষাত তদন্তৰ আওতালৈ আহিব পাৰে মহাবিদ্যালয় বিশ্ববিদ্যালয় অৰ্থাৎ যিখন কলেজৰ পৰা পাছ কৰিছিল বিএ স্নাতক উত্তীৰ্ণ শিক্ষানুষ্ঠানৰ দ্বাৰা প্ৰাৰ্থীগৰাকীৰ ওপৰত চলিব পাৰে তদন্ত গতিকে সাৱধান এনে অভিযোগ নিষ্পত্তি কৰিবলৈ সাজু হৈছে অসম চৰকাৰ কাৰণ থাৰ্ড গ্ৰেডতো এপ্লাই কৰিছিলে ফৰ্থ গ্ৰেডতো এপ্লাই কৰিছিলে আৰু এই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড মিলি দুইটা পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব থাৰ্ড গ্ৰেড পৰীক্ষাত কেৱল বিএ পাছ কৰাসকলেহে এপ্লাই কৰিব পাৰে অৰ্থাৎ তেনেকুৱা জেনেৰেল ইনষ্ট্ৰাকশ্যন আছিলে অসম চৰকাৰৰ সেই নিযুক্তিৰ পৰীক্ষাত গতিকে এডিআৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু বিএ পাছ কৰাসকলে যি চতুৰ্থ বৰ্গৰ পৰীক্ষাত দিলে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব কি আশ্বাস দিলে সেই অভিযোগ নিষ্পত্তিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পোনে পোনে মন্তব্য আগবঢ়াইছে ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই চব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই চব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম
যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ